মেট্ৰিক পাছ কৰা ছাত্ৰ বা ছাত্ৰীসকলৰ বাবে এই ভিডিঅ'টো বনাই আছোঁ। যিসকল ছাত্ৰ ছাত্ৰী মেট্ৰিক পাছ কৰিছে তেওঁলোকৰ বাবে ভাল খবৰ, কাৰণ তেওঁলোকে স্কুলীয়া লাইফটো শেষ কৰিলে আৰু কিছুদিনৰ ভিতৰতে কলেজীয়া লাইফটো আৰম্ভ হ'ব। তেওঁলোকে HS ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'বৰ বাবে সাজু হওক, কাৰণ এডমিশ্যনৰ বাবে দৰ্পণ পৰ্টেলটো 17 এপ্ৰিল 2025 পৰা মুকলি হ'ব আৰু এই পৰ্টেলত গৈ তেওঁলোকে এডমিশ্যন ল'ব পাৰিব। এজন ছাত্ৰ বা ছাত্ৰীয়ে মেক্সিমাম 5টা কলেজ চিলেক্ট কৰিব পাৰিব এডমিশ্যনৰ কাৰণে, আৰু তেওঁলোকৰ মাৰ্কৰ ওপৰত ভিত্তি কৰি যিটো কলেজত এডমিশ্যন পাব সেই কলেজত এডমিশ্যন ল'ব লাগিব। এডমিশ্যনৰ লোৱাৰ ক্ষেত্ৰত কিছুমান ষ্টেপ আছে। 1 নম্বৰটো হ'ল দৰ্পণ পৰ্টেলত ছাত্ৰ ছাত্ৰীসকলে এডমিশ্যনৰ বাবে আবেদন দাখিল কৰিব লাগিব 17 এপ্ৰিল 2025 পৰা 24 এপ্ৰিল 2025 ভিতৰত। 2 নম্বৰ ষ্টেপটো হ'ল কলেজসমূহৰ দ্বাৰা মেৰিট লিষ্ট প্ৰকাশ পাব 25 এপ্ৰিলৰ পৰা 26 এপ্ৰিল 2025 ভিতৰত। 3 নম্বৰটো হ'ল ৱেটিং লিষ্ট প্ৰকাশ পাব 26 এপ্ৰিল 2025। 4 নম্বৰ ষ্টেপটো হ'ল ছাত্ৰ ছাত্ৰীসকলে যিটো কলেজত এডমিশ্যন ল'বৰ বাবে চিলেক্ট হ'ব সেই কলেজত নামভৰ্তিৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ দাখিল কৰিব লাগিব 27 এপ্ৰিলৰ পৰা 29 এপ্ৰিল 2025 ভিতৰত। আৰু যদি এই নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰয়োজনীয় নথিপত্ৰ দাখিল নকৰে তেনে ক্ষেত্ৰত সেই কলেজত এডমিশ্যন লোৱাৰ পৰা বঞ্চিত হ'ব। 5 নম্বৰ, যিটো কলেজত এডমিশ্যন কৰিব সেই কলেজৰ ফালৰ পৰা তেওঁলোকৰ এডমিশ্যন নিশ্চিত কৰিবৰ বাবে সময়সীমা হ'ল 30 এপ্ৰিলৰ পৰা 10 মে 2025 ভিতৰত। অৱশ্য এই নিৰ্ধাৰিত সময়ৰ ভিতৰত এডমিশ্যন ল'ব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবে 15 মে 2025 পূৰ্বে দৰ্পণ পৰ্টেলটো পুনৰ 5 দিনৰ বাবে মুকলি কৰি দিব শিক্ষা বিভাগে।